হাই গাইজ, তো আজি আমি যাই আছোঁ মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট, যিটো এইটো 5 ষ্টাৰ ৰিজৰ্ট বুলি শুনিছোঁ। তো আমি বলক আহক আজি যাওঁ আমি মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট। আজি 2 ডিচেম্বৰ আমাৰ এনিভাৰ্চাৰী স্পেচিয়েল হয়। তো সেনেকৈ আমি গৈ আছোঁ, এই নাৰেংগী হৈ আমি সোণাপুৰ পালোঁ। সোণাপুৰৰ পৰা এনেকৈ আমি গৈ আছোঁ। এই দেখিছে নহয় ৰাস্তাই ৰাস্তাই আনাৰস, সোণাপুৰৰ এইপিনে পূৰা আনাৰস পায়। তো আমি ৰিটাৰ্ণ যেতিয়া হৈছোঁ তেতিয়া আমি লৈছোঁ আনাৰস। তো এইখিনি ঠাই হৈছে ৰাস্তাই ৰাস্তাই ৰিজৰ্ট, দ্য ব্লু অৰ্কিড ৰিজৰ্ট, তাৰপিছত নিউ ধাবা চিটি, এয়া আতিথ্যা, মানে ওৰে ৰাস্তাই আপোনালোকে ৰিজৰ্ট দেখি পাব। ইয়াতে দিচাং ৰিজৰ্ট, মই 2-3বাৰমান আহি পাইছোঁ দিচাং ৰিজৰ্ট। তো মই মেফেয়াৰ স্প্ৰিং ভেলীখনত গৈ পোৱা নাই, তো এই ফাৰ্ষ্ট টাইম মই যাই আছোঁ। তো এইবিলাক মানে ইয়াত যিমানে যাব ওৰে ৰাস্তাই ৰাস্তাই মানে ধুনীয়া ধাবা চিটি ৰিজৰ্ট এইবিলাক আছে আৰু এই ব্যঞ্জন এনেকৈ ওৰে ৰাস্তা। এতিয়া আমি পাই গ'লোঁ মেফেয়াৰ। তো এয়া এণ্ট্ৰি। তো ইমান ধুনীয়া, আপোনালোকে দেখাই পাব, ইমান নিট এণ্ড ক্লিন কৰি ৰাখিছে, ইমান ধুনীয়া মেইনটেইন কৰি ৰাখিছে। ফাৰ্ষ্ট গেট হয় এইটো। তো এইফালে সোমাই হিউজ এৰিয়া, মানে আৰু একো মানে এটা পাতো পৰি থকা নাই, মানে ইমান ধুনীয়াকৈ মানে আছে এইখিনি। তো ইয়াতে চাব চিকিউৰিটি চাৰিওপিনে আছে। তো চিকিউৰিটিয়ে আমাক সুধিছিল আৰু কোনপিনে যাম, ক'ত যাম। তো আমি যেতিয়া কৈছোঁ যে আমি ৰেষ্টুৰেণ্ট যাম, তো ৰেষ্টুৰেণ্টৰ ৰাস্তা আমাক কৈছে কোনফালে কেনেকৈ যাব লাগিব। তো ইমান হিউজ এৰিয়া নহ'লে মানে বিচাৰি পোৱাটো টান, আৰু যিহেতু ৰেষ্টুৰেণ্টটো অলপ ওপৰত আছে। তো এয়া চাওক আপোনালোকে, ইমান ধুনীয়া আৰু বহুত হিউজ এৰিয়া, আৰু আমাক এনেকৈ ৰাস্তাবিলাক দেখাই দি আছে চিকিউৰিটিবিলাকে। এয়া চাওক আপোনালোকে, এয়া আমি গৈ আছোঁ ৰেষ্টুৰেণ্টৰ ওপৰত আছে ৰেষ্টুৰেণ্টটো। তো চাওঁ আহক, আমি 5 ষ্টাৰ ৰেষ্টুৰেণ্ট শুনিছোঁ, মানে 5 ষ্টাৰ ৰিজৰ্ট হয় এইটো। ইয়াত বহুত ধুনীয়া ধুনীয়া ভিলা আছে, পুল ভিলা কিবা এনেকুৱা বহুত ভিলা আছে। তো বহুত ধুনীয়া ধুনীয়া ৰুম মানে আমি দেখিছোঁ, ভিলা হিচাপত ৰখাই আছে, মানে বহুত ধুনীয়া। কেতিয়াবা ইচ্ছা কৰিলে আহিব পাৰিব আপোনালোকে। তো এয়া আমি পাৰ্কিং পাম আৰু। তো এয়া দেখিছে নহয়, এইবিলাক ঝাৰু মাৰি আছে ৰাস্তাত, মানে এটা পাতো পৰি থাকিব নিদিয়ে। এয়া আমি পাৰ্কিঙত ৰাখি দিলোঁ। এটা ৰেষ্টুৰেণ্টে যাই থাকোঁতে ভিডিঅ' কৰিলে। মই অৱশ্যে গম পোৱা নাছিলোঁ ভিডিঅ'টো কৰি থকা বুলি। তাৰপিছত দেখিলোঁ সি বা ভিডিঅ' কৰি আছে। মই বৰ ধুনীয়া থোৱা আছিল এইটো ফ্ল'ৰা আৰু ষ্টেচু। তো আমি তাতে অলপ ক্লিপ লৈছোঁ। চাওক আপোনালোকে, দুটামান মই ফটো ক্লিক কৰি ল'লোঁ। এইকেইটা মই কেইটামান এনেই মেমৰিৰ কাৰণে ফটো ক্লিক কৰিলোঁ। মই এইজনী কৈছোঁ আবে মেৰে সাথ চল, এনেকৈ আছে বেচেৰীজনীয়ে। তো এয়া চাওক, কেইখনমান ফটো উঠি ল'লোঁ। তাৰপিছত আমি ৰেষ্টুৰেণ্টত গ'লোঁ। বেলকনিত অলপ টাইম বহি দিলোঁ। তো বাহিৰতে বহি খাম বুলি ভাবিছিলোঁ, কিন্তু তাৰপিছত অলপ যিহেতু বতৰটো ঠাণ্ডা আছিল, তো মেনু চেনু চাই ডিছকাছ কৰি আমি অৰ্ডাৰটো দি আমি ভিতৰত গ'লোঁ। ভিতৰতে বহি দিলোঁ। মাথা গৰম উঠি গৈছে, বাপৰে 1000ৰ তলত একোৱেই নাই। অৰ্ডাৰ
এটা কুলছ 155 চাগে এনেকুৱা প্ৰাইচ হয়। তো এয়া হ'ল লঞ্চ এৰিয়া। আমি খাই মেলি আহি লঞ্চ এৰিয়াত ফটো উঠিব আহিছিলোঁ। এইটো বৰ ধুনীয়া আহল বহল লঞ্চ এৰিয়া হয়, আপোনালোকে চাব পাৰে। তো চাব ইমান ধুনীয়া, আৰু এই ভিতৰতো চাওক, এয়া চাওক ইণ্টেৰিয়ৰ চাওক। ইয়াতো মই দুখনমান ফটো উঠি ল'লোঁ। ইয়াৰে বাথৰুম মই দেখাই আছোঁ গাইজ। ইয়াৰে বাথৰুম ইমানেই ধুনীয়া, বাথৰুমৰ মানে কি ক'ম, এয়া চাওক বাথৰুম। ইয়াতে ঠাণ্ডা পানী, গৰম পানী, মানে হেণ্ড ৱাছ কৰোঁতেও মানে গৰম পানী আৰু ঠাণ্ডা পানী ওলায়। ইমান ধুনীয়া বাথৰুম, মই সেইকাৰণে দেখাই দিলোঁ এবাৰ। বাথৰুমটো ইমান ধুনীয়া, ফটো উঠি ল'ব পাৰি। মই ফটো উঠিলোঁ দুটামান মিৰৰ চেল্ফি। তো এয়া আমি ওলাই আহিলোঁ। ইয়াতে মই বাহিৰত এনেকৈ উঠিলোঁ ফটো, তাৰপিছত আমি ৰিটাৰ্ণ হ'লোঁ। এয়া চাওক, তেওঁলোকে দেখিছেই আহোঁতে। এয়া আমি ৰিটাৰ্ণ হ'ব গৈছোঁ। মানে ভাল লাগিল সঁচাকৈ, বহুত ধুনীয়া। ভিতৰটোতো বহুত ধুনীয়া হয়, আপোনালোকে আহিব পাৰে কেতিয়াবা, বৰ ধুনীয়া এৰিয়া। আমি গধূলিয়ে হ'ল, আমি এতিয়া ৰিটাৰ্ণ হ'ব গৈছোঁ। কনষ্ট্ৰাকশ্যন আৰু বনাই আছে, এইটো মই ফটো উঠিম বুলি কোৱাৰ পিছত এই মোৰ বেগটো লৈ কিনে এনেকৈ ঘূৰি থাকোঁ। মই বেগ লৈ লওঁ, কিন্তু মই বেগটো লৈ ঘূৰি থাকিব খুব বেয়া পাওঁ। কিন্তু মোৰ মানুহটোৱে মোৰ বেগটো এনেকৈ লৈ কিনে ঘূৰি থাকে বাৰু। মানে এটা যে মেইন ইটো থাকে, এইটো মোৰ নাই। সঁচাকৈ সি বহুত ভাল হয়। তো এইটো লৈ কিনে ঘূৰি থাকে, য'তে যাওঁ মই বেগ কিবা কিবি তাৰ হাততে ওলমাই দিওঁ। এইকাৰণে আমি ৰিটাৰ্ণ হ'লোঁ। মাজতে ফটো উঠিলোঁ কেইটামান ভাল লগা পইণ্টত। ফটো উঠি ভাবিলোঁ বাহিৰৰ গেটত ফটো উঠিম, যে আহোঁতে আমি দেখিছিলোঁ এশিঙীয়া গঁড়ৰ লগত। তো মই কৈছোঁ যে বাহিৰত বাইকখন থৈ আহা তুমি, আহি কিনে আমি এনেকৈ ফটো দুটামান উঠিলোঁ গেটতে আৰু। কেইটা বিচাৰি কেইটা আহি পালোঁ। তো ইয়াতে আমি দুটামান ফটো উঠিম আৰু এয়াই আৰু। তো মোৰ মনত মানে মোৰ মতে এনিভাৰ্চাৰী বুলি ক'লে বা এনেকুৱা মানে এইটো মোৰ মতামত, বেলেগৰটো মই নাজানো, যে দুয়োটা হাজবেণ্ড ৱাইফে নিজক টাইম দিয়াটো বেছি ভাল, মানে ৰিলেটিভ